বন্ধুসকল নমস্কাৰ। আজি আপোনালোকক কৰ্মচাৰীসকলৰ চাকৰিৰ বয়স বৃদ্ধিৰ নতুন আৰু এটা গুৰুত্বপূৰ্ণ সুখবৰ জনাবলৈ যত্ন কৰিম। বন্ধুসকল, এই বিশেষ সুখবৰটোৱে বহু সংখ্যক কৰ্মচাৰীৰ মনত মানসিকভাৱে এটা সকাহ দিব বুলি আশা কৰিছো আৰু ইনফৰমেশ্যনটোলৈ যোৱাৰ আগতেই আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছো, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ কিছুমান ইনফৰমেশ্যন আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰা হয়। এতিয়া বন্ধুসকল, এতিয়া আহোঁ আজিৰ যিটো গুৰুত্বপূৰ্ণ বিষয়, যে কৰ্মচাৰীসকলৰ চাকৰিৰ বয়স বৃদ্ধিৰ ওপৰত এটা যি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমাৰ হাতত পৰিছে, আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছিলে। দেখুৱাবলৈ যত্ন কৰিছো, চাওক তেওঁলোকে কেনেকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ প্ৰকাশ কৰিছিলে। ৰিটায়াৰমেণ্ট এজ ইন ইণ্ডিয়া। Presently, India's retirement age of 58-60 years is the lowest retirement age of across the globe. তে বন্ধুসকল গম পাইছে যে ভাৰতবৰ্ষৰ যিটো বৰ্তমান অৱসৰৰ বয়স 58ৰ পৰা 60 বছৰ, এইটো পৃথিৱীৰ সকলোতকৈ কম বুলি উল্লেখ কৰিছে। তেওঁলোকে প্ৰথমতে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ কৰিছে। ইয়াৰ পিছতে চাওক, দেখুৱাবলৈ যত্ন কৰিছো। ইন অক্টোবৰ 2020, the Kerala government passed an order to increase the state government retirement age to 60 years. It was made applicable to all government sectors in the state. The orders came after the Andhra Pradesh government increased their retirement age from 60 to 62 years for state government employees. The বন্ধুসকল, এই যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ কৰিছে তেওঁলোকে, যে 2020 চনৰ অক্টোবৰ মাহত কেৰালা গভৰ্ণমেণ্টে এটা নিৰ্দেশ পাছ কৰিলে যে তেওঁলোকৰ গোটেই ৰাজ্যিক কৰ্মচাৰীৰ বয়স 60 বছৰ কৰাৰ এটা নিৰ্দেশ পাছ কৰিছে বুলি কৈছে। আৰু সেই নিৰ্দেশ পাছ কৰাৰ পাছে অন্ধ্ৰপ্ৰদেশ চৰকাৰেও তেওঁলোকৰ যি ৰাজ্যিক কৰ্মচাৰী আছে, সেই ৰাজ্যিক কৰ্মচাৰীৰ অৱসৰৰ বয়সটো 62 বছৰ কৰিছে বুলি, 60ৰ পৰা 62 বছৰ কৰিছে বুলি উল্লেখ কৰিছে। ইয়াৰ পিছতে চাওক, দেখুৱাবলৈ যত্ন কৰিছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, আৰু ইয়াৰ পাছে আৰু ইনফৰমেশ্যন আপোনালোকে জানিবলৈ সক্ষম হ'ব। As the retirement age of government employees is a state subject, different states can set their retirement age at their discretion. However, it must adhere to the guidelines set by the central government. বন্ধুসকল, যে এই কৰ্মচাৰীসকলৰ অৱসৰৰ বয়সটো বৃদ্ধি কৰাটো ষ্টেট পৰ্যায়ৰ এটা বেলেগ বিষয় বুলি উল্লেখ কৰিছে, কাৰণ বেলেগ বেলেগ ষ্টেটে বেলেগ বেলেগ ধৰণে তেওঁলোকৰ ৰাজ্যিক কৰ্মচাৰীৰ ক্ষেত্ৰত সেইটো ইমপ্লিমেণ্ট কৰিব পাৰে। কিন্তু যিমানেই যি নহওক, তেওঁলোকে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ গাইডলাইন অনুসৰি সেই গোটেই কামখিনি কৰিছে বুলি উল্লেখ কৰিছে। তে বন্ধুসকল, ইয়াৰ পিছৰ ইনফৰমেশ্যনটো জানিবলৈ যত্ন কৰিছো। নিউ ৰিটায়াৰমেণ্ট এজ ইন ইণ্ডিয়া। ইয়াতে চাব, ইভেন থ্ৰো দেয়াৰ ইজ ন কনক্ৰিট এনাউন্সমেণ্ট ফ্ৰম দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট, চান্সেছ আৰ ডেট দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট শ্বেল টেক ইনস্পাইৰেশ্যন ফ্ৰম ফ্ৰেন্স। তে বন্ধুসকল চাওক, এতিয়ালৈকে তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে তেনেকুৱা কোনো ইনক্ৰিজ কৰা বা অৱসৰৰ বয়স ইনক্ৰিজ কৰাৰ ওপৰত কোনো ইনফৰমেশ্যন প্ৰকাশ কৰা নাই। যদিও এই যি বয়স বৃদ্ধি বিভিন্ন ষ্টেটে কৰিছে, তেওঁলোকৰ পৰা ইনস্পাইৰেশ্যন ল'ব পাৰে বুলি কৈছে, বা ফ্ৰান্সৰ পৰা ইনস্পাইৰেশ্যন ল'ব পাৰে বুলি কৈছে। Many states have already increased their retirement age of their employees to 62 years. Following their action, the central government might increase their retirement age of central government employees from 60 to anywhere up to 65 years. Discussions are ongoing across various departments and ministries. বন্ধুসকল চাওক, তেওঁলোকে উল্লেখ কৰিছে যে ইতিমধ্যে কৰ্মচাৰীসকলক বিভিন্ন ৰাজ্যই অৱসৰৰ বয়সটো 62 বছৰ অলৰেডি কৰি দিছে, কিন্তু ইয়াৰ পৰা চেন্ট্ৰেল গভৰ্ণমেণ্টে এই আৰ্হিটো ল'ব পাৰে। কিন্তু শেহতীয়াকৈ তেওঁলোকে উল্লেখ কৰিছে যে কৰ্মচাৰীসকলক যে 60ৰ পৰা 65 বছৰ কৰিব লাগে বা তেনেকুৱা এটা বিষয়ৰ ওপৰত ইতিমধ্যে বিভিন্ন বিভাগ আৰু মিনিষ্ট্ৰীত ইয়াৰ বিষয়ে এটা আলোচনা চলি আছে বুলি উল্লেখ কৰিছে। আৰু অতি সোনকালে আমি কৰ্মচাৰীসকলৰ জ্ঞাতাৰ্থে আশা কৰিম যে এটা পজিটিভ ৰিজাল্ট আমি সোনকালে যাতে আমাৰ হাতত পৰে বা আমাৰ অৱগত হওঁ, আমি শুনিবলৈ পাওঁ। তে বন্ধুসকল, ইনফৰমেশ্যনটো আছিল এইটো, আৰু ইয়াৰ সৈতে জড়িত বা বিভিন্ন OPS NPSৰ সৈতে যি ইনফৰমেশ্যন ভৱিষ্যতে অনাগত দিনত প্ৰকাশ হৈ থাকে, আপোনালোকক আমাৰ চেনেলৰ মাজেৰে যিমান পাৰো সোনকালেই জনাবলৈ যত্ন কৰিম।